যোৰহাটৰ নিউভিল ৰোডত যান-জঁটৰ সমস্যা নিয়ন্ত্ৰণৰ বাবে নৱনিযুক্ত যান-বাহন শাখাৰ আৰক্ষী বিষয়া উৎপল দত্তৰ বিশেষ পদক্ষেপ। যোৰহাটৰ নিউভিল ৰোডত বছৰ জুৰি জনসাধাৰণে দুৰ্ভোগ ভোগা এটা সমস্যা হৈছে অত্যাধিক যান-জঁটৰ সমস্যা। কিছুদিন আগতে যোৰহাট পৌৰসভাই পাচলি ব্যৱসায়ীসমূহক পথৰ পৰা কিছু পাছলৈ নিজৰ পাচলিৰ ব্যৱসায় কৰিবলৈ অনুৰোধ কৰিছিল। যদিও পুনৰ একে পৰিৱেশ হোৱাত আজি পুনৰ যোৰহাট যান-বাহন আৰক্ষীৰ নৱনিযুক্ত বিষয়া উৎপল দত্তই নিজে আহি ব্যৱসায়ীসকলক নিজৰ বজাৰ পথৰ পৰা কিছু নিলগত পাতিবলৈ অনুৰোধ জনায়। লগতে তেখেতে নিজ হাতেৰে পথৰ পৰা কাষলৈ পাচলিসমূহ নিয়াত সহায় কৰি দিয়ে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। এটা কণ্টিনিউৱাছ প্ৰচেছ। আমিতো ট্ৰেফিক পুলিচে হওক মিউনিচিপালিটি আমি কৈ থাকোঁ, তাৰপিছতো তেওঁলোকে নিজৰ ফালৰ পৰা অকণমান সংশোধন হোৱাটো প্ৰয়োজন। আমি এৱাৰনেছটো বিভিন্ন সময়ত কৰি আছোঁ। গতিকে আজি মইতো নতুনকৈ আহিছোঁ, আজি এইটো মই ফাৰ্ষ্ট ড্ৰাইভ দিছোঁ। আজি আমি তেওঁলোকক বহুত সন্মান সহকাৰে, বহুত বয়োজ্যেষ্ঠ ব্যক্তি আছে, দুখীয়া মানুহ আছে, সন্মান সহকাৰে আমি তেওঁলোকক জনাইছোঁ, বুজাইছোঁ, আৰু সেইমতে আমি তেওঁলোকক কিছুমান নিজেও সহায় কৰি পেলাই যাতে ট্ৰেফিকটো স্মুথলি ৰান হয় সেইখিনি আমি দেখুৱাই দিছোঁ। আৰু তেওঁলোকৰ দোকানবিলাকো আপোনালোকে দেখিছে পিছুৱাই দিছোঁ। কিছুমান ছাতি লাগি থাকে, কিছুমান দোকানৰ যোনটো তিৰপাল পাৰি থয়, ইমান বেয়াকৈ পাৰি থয় মানে গাড়ী এখন বা কিবা এটা আহিবলৈ বিভিন্ন সময়ত মানুহৰ অসুবিধাৰ সৃষ্টি হয়। গতিকে এইটো কণ্টিনিউৱাছ প্ৰচেছ চলি থাকিব। আৰু তেওঁলোকক আমি অনুৰোধ জনাইছোঁ, ৰাইজকো আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে। গতিকে যিসকল ব্যৱসায়ীসকলেও যাতে তেওঁলোকে ট্ৰেফিক ৰুল আৰু ৰেগুলেশ্যন ৰোডৰ ওপৰত কেনেকৈ ক'ত বজাৰ বহাব লাগে, ক'ত কেনেকৈ কিমান ৰাখিব লাগে সেইটো বুজে। আৰু লগতে যিসকলে ইয়াত বজাৰ কৰিবলৈ আহে তেওঁলোকেও যাতে ডাবুল ট্ৰিপুল পাৰ্কিং নকৰে, নহ'লে সেইটো এটা সমস্যাৰ সৃষ্টি হৈ যাব। ৰাস্তাটো অ'পেন হৈ গ'ল, ডাবুল ট্ৰিপুল পাৰ্কিং যদি কৰি দিয়ে বা ৰাস্তাৰ মাজতে গাড়ীখন ৰখাই পেলাই যদি বজাৰ কৰিবলৈ যায় তেতিয়াও এটা সমস্যাৰ সন্মুখীন হ'ব। তো গোটেইখিনি প্ৰক্ৰিয়া একেদিনে সম্ভৱ নহয়। আজি এইটো আৰম্ভণি বুলি প্ৰথম আহিছোঁ, আৰম্ভণি হিচাপে লৈছোঁ, আৰু এইটো কণ্টিনিউৱাছ প্ৰচেছ চলি থাকিব। এটা কণ্টিনিউৱাছ প্ৰচেছ। আমিতো ট্ৰেফিক পুলিচে হওক মিউনিচিপালিটি আমি কৈ থাকোঁ, তাৰপিছতো তেওঁলোকে নিজৰ ফালৰ পৰা অকণমান সংশোধন হোৱাটো প্ৰয়োজন। আমি এৱাৰনেছটো বিভিন্ন সময়ত কৰি আছোঁ। গতিকে আজি মইতো নতুনকৈ আহিছোঁ, আজি এইটো মই ফাৰ্ষ্ট ড্ৰাইভ দিছোঁ। আজি আমি তেওঁলোকক বহুত সন্মান সহকাৰে, বহুত বয়োজ্যেষ্ঠ ব্যক্তি আছে, দুখীয়া মানুহ আছে, সন্মান সহকাৰে আমি তেওঁলোকক জনাইছোঁ, বুজাইছোঁ, আৰু সেইমতে আমি তেওঁলোকক কিছুমান নিজেও সহায় কৰি পেলাই যাতে ট্ৰেফিকটো স্মুথলি ৰান হয় সেইখিনি আমি দেখুৱাই দিছোঁ। আৰু তেওঁলোকৰ দোকানবিলাকো আপোনালোকে দেখিছে পিছুৱাই দিছোঁ। কিছুমান ছাতি লাগি থাকে, কিছুমান দোকানৰ যোনটো তিৰপাল পাৰি থয়, ইমান বেয়াকৈ পাৰি থয় মানে গাড়ী এখন বা কিবা এটা আহিবলৈ বিভিন্ন সময়ত মানুহৰ অসুবিধাৰ সৃষ্টি হয়। গতিকে এইটো কণ্টিনিউৱাছ প্ৰচেছ চলি থাকিব। আৰু তেওঁলোকক আমি অনুৰোধ জনাইছোঁ, ৰাইজকো আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে। গতিকে যিসকল ব্যৱসায়ীসকলেও যাতে তেওঁলোকে ট্ৰেফিক ৰুল আৰু ৰেগুলেশ্যন ৰোডৰ ওপৰত কেনেকৈ ক'ত বজাৰ বহাব লাগে, ক'ত কেনেকৈ কিমান ৰাখিব লাগে সেইটো বুজে। আৰু লগতে যিসকলে ইয়াত বজাৰ কৰিবলৈ আহে তেওঁলোকেও যাতে ডাবুল ট্ৰিপুল পাৰ্কিং নকৰে, নহ'লে সেইটো এটা সমস্যাৰ সৃষ্টি হৈ যাব। ৰাস্তাটো অ'পেন হৈ গ'ল, ডাবুল ট্ৰিপুল পাৰ্কিং যদি কৰি দিয়ে বা ৰাস্তাৰ মাজতে গাড়ীখন ৰখাই পেলাই যদি বজাৰ কৰিবলৈ যায় তেতিয়াও এটা সমস্যাৰ সন্মুখীন হ'ব। তো গোটেইখিনি প্ৰক্ৰিয়া একেদিনে সম্ভৱ নহয়। আজি এইটো আৰম্ভণি বুলি প্ৰথম আহিছোঁ, আৰম্ভণি হিচাপে লৈছোঁ, আৰু এইটো কণ্টিনিউৱাছ প্ৰচেছ চলি থাকিব। মই ভাবোঁ ঠিক হ'ব, 2 এদিন লাগিব পাৰে, কিন্তু আমি মিউনিচিপালিটিৰ লগতে তেওঁলোকৰ লগতো আমি কথা পাতি পেলাই আগবাঢ়িম। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ।
লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।